সৰিয়হৰ তেলখিনি গৰম হোৱাৰ লগে লগে পাঁচফোৰণ অলপ দি দিলোঁ। লগে লগে এতিয়া কি যোগ কৰিম জানেনে? নমস্কাৰ দেই, নতুন এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কল পচলা আচাৰ। কালি যিসকলে ভিডিঅ'টো চাইছিলে নিশ্চয় গম পায় আজি মই কল পচলা আচাৰখিনি বনাই আপোনালোকলৈ কেমেৰাত বন্দী কৰি আগবঢ়াম। কালি কৈ থৈছিলোঁ সেয়েহে আজি আগবঢ়ালোঁ। প্ৰথমে অলপ পাঁচফোৰণ দি খুব ধুনীয়াকৈ 5 মিনিটমান ভাজি ল'ব লাগিব। তাৰ পাছতে এটা এটাকৈ বস্তু যোগ কৰি দিম। আগতে মই কেইবাবাৰো কল পচলা আচাৰ কেনেধৰণে বনোৱা হয় আপোনালোকলৈ আগবঢ়াই থৈছোঁ, সেয়েহে আজি পদ্ধতিটো অকণমান নতুন। আপোনালোকে চাব, যিসকলে নাজানে নিশ্চয় উপকৃত হ'ব। এয়া মিক্স মছলা, নহৰু, নৰসিংহ পাত অলপ গোটাই লৈছোঁ, আদা এটুকুৰাও গোটাই লৈছোঁ। এতিয়া মই নৰসিংহ পাতখিনি চাফ চিকুণ কৰি এয়া অকণমান খালী কৰি তাৰ তেলৰ মাজতে দি দিছোঁ, মানে যিখিনি তেল মানে মাজত ওলাই আছে তাতে দি দিছোঁ। অৱশ্যে ডাইৰেক্ট তেলতো দিব পাৰে, একো অপকাৰ নকৰে। বেছিকৈ জ্বলি যাব বুলি মই মাছ ভাগতে দিছোঁ। নৰসিংহ পাত দিলে মানে আচাৰখিনি আৰু ধুনীয়া ধুনীয়া গোন্ধাই থাকে। আনফালে নহৰু আদা অলপ খুন্দি আছোঁ। মই যিকোনো আচাৰ বনালেই নহৰু আদা মিশ্ৰণ কৰোঁ, যিহেতু নহৰু আদাৰ মিশ্ৰণ কৰিলে আচাৰখিনি খাবলৈ বহুত টেষ্টি হয়। যি কি নহওক, কল পচলা সকলোৱে জানে ইউৰিক এচিডৰ কাৰণে ভাল আৰু বহুত বেমাৰৰ কাৰণেও ভাল। অলপ সময় ঢাকি দিলোঁ। নিমখ আকৌ সোৱাদ অনুসৰি দিয়ে দিলোঁ দেই, এতিয়া আপোনালোকক অৱশ্যে কোৱা নহ'ল। অলপ ঢাকি দিয়াৰ পাছতে এয়া বাঁহৰ গাজ অলপ উলিয়াই লৈছোঁ, মানে খৰিচা টেঙা। এয়া বৈয়ামত যে থৈ দিছোঁ তাৰ পৰাই উলিয়াই লৈছোঁ, মানে জোখমতে উলিয়াইছোঁ। কল পচলা মই 4 কেজিমান হৈছে, মানে জুখি চাওঁতে, কিন্তু বনালে 4 কেজি হৈ নাথাকেগৈ আৰু, যিহেতু মানে কল পচলা কমি যায় সেইটো সকলোৱে জানে। যিয়ে নহওক, নৰসিংহ পাত দিলোঁ, আদা নহৰু দিলোঁ, তাৰপাছতে প্ৰথমতে সেয়া পাঁচফোৰণ দিলোঁ বুলি ক'লোৱেই আপোনালোকক। সকলোখিনি দি এতিয়া খুব ধুনীয়াকৈ মই ভাজি আছোঁ। 5 মিনিট ভজাৰ পাছতে এতিয়া যোগ কৰিম কি জানেনে? এয়া নহৰু, অনলি নহৰু। অকণমান আদা নহৰু আগতে দিছিলোঁ, কিন্তু এতিয়া আৰু অলপ নহৰু দি দিছোঁ। এতিয়া মিক্স মছলাখিনি, এইখিনি মই আগতীয়াকৈ অলপ ভাজি পেলাই আপোনাৰ এনেই আৰু পিহনাতে পিহি থৈছিলোঁ, আধা পিহা কৰি থৈছিলোঁ। যেনে ধৰক আজোৱাইন, গোটা জিৰা, গোটা ধনিয়া, লগতে আছে চফটো দিবই লাগিব, লগতে কালা জিৰা, সকলোৱে মানে অলপ অলপকৈ, মানে ধৰক 3 চামুচ, লগতে ভোট জলকীয়া অলপ যোগ কৰি দিলোঁ। যিহেতু কল পচলা আৰু বাঁহৰ গাজ দিয়া হৈছে, বাঁহৰ গাজটো কিয় দিছোঁ সেইটো আপোনালোকক বুজাই দিছোঁ। বাঁহৰ গাজখিনি মিশ্ৰণ কৰাৰ লগে লগে আপোনালোকে ভিনেগাৰ মিশ্ৰণ কৰিব নালাগে। ইয়াত নিমখ আৰু হালধি সোৱাদ অনুসৰি দিম। নিমখটো ইতিমধ্যে দিলোঁ, হালধিটো এতিয়ালৈকে মই দিয়া নাই, দিমহে। ৰেড চিলি অলপ দিব পাৰে কালাৰটো ধুনীয়া হ'বৰ বাবে। যিহেতু মই যিটো অৰ্ডাৰ পাইছোঁ তাত ৰেড চিলি দিবলৈ মানা কৰিছে, সেইবাবে ৰেড চিলি দিয়া নাই। এইখিনি আকৌ বাঁহৰ গাজ অকণমান হালধি সানি থৈ দিছিলোঁ, প্ৰায় এবছৰেই হৈ গ'ল। বাঁহৰ গাজখিনি বৰ ধুনীয়া হৈ আছে, বেয়া হোৱা নাই, গোন্ধটো বহুত ধুনীয়া ওলাইছে, ক'বলৈ কোনো ভাষা নাই। হালধি অকণমান সানি পেলাই মানে মিনাৰেল ৱাটাৰ 1 বটল মিশ্ৰণ কৰি পেলাই থৈ দিছিলোঁ। আজিলৈকে একদম চকচকীয়া ধকধকীয়া হৈ আছে, দেখিবলৈও ধুনীয়া হৈ আছে, খাবলৈও বহুত ধুনীয়া এটা গোন্ধ ওলাইছে। বাঁহৰ গাজ আকৌ বেছিকৈ যদি চুলি সৰিছে তেতিয়া নাখাব দেই। বেছি চুলি সৰি থাকিলে মানে বাঁহৰ গাজ খালে মানে বেছিকৈ সৰিবহে আকৌ। এনেই কিন্তু বাঁহৰ গাজ আমাৰ কাৰণে বেয়া নহয়, বহুতেই ভাল, বিশেষকৈ কলেষ্ট্ৰল কমাই, সেইটো সকলোৱে জানেই। মই কালি কৈছিলোঁ, আৰু ময়ো ইমান বিশেষ নাজানো, মোক ফেচবুকত বা এজনীয়ে কৈছিলে। নিমখ আকৌ অকণমান দি দিলোঁ, যিহেতু কম হ'ব যেন লাগিলে। নিমখ দি দিয়াৰ লগে লগে আৰু এটা বস্তু যোগ কৰিম। এতিয়া কি জানেনে? অকণমান সময় ভাজি লওঁ ৰ'ব, মানে ইটোৰ পাছত সিটো দি 2 মিনিট 3 মিনিট ভাজি আছোঁ। তাৰপৰা এতিয়া মই হালধি দি দিলোঁ, অকণমান বেছিকৈ দিছোঁ ৰংটো ধুনীয়া হ'বৰ বাবে। যিহেতু বাঁহৰ গাজ দিছোঁৱেই, বগা হৈ পৰিব পাছত আচাৰখিনি, মানে এটা সোণালী কালাৰ আহি যাব, দেখিবলৈ বহুত ধুনীয়া হ'ব। ভোট জলকীয়া দিলোঁৱেই, গোটা মছলাখিনি যোগ কৰিলোঁৱেই। মানে এই কল পচলা আচাৰখিনি বনাওঁতে ভাজি থাকোঁতে ইটোৰ পাছত সিটো 2 মিনিটৰ মূৰে মূৰে দি থাকিব লাগে। ভাজোঁতে লাষ্টত মানে আচাৰখিনি হৈ যাবগৈ, মানে কোনো ধৰক বহুত দেৰি ভাজি থাকিব নালাগে। কল পচলা সিজোঁতে বহুত দেৰি নালাগে আকৌ দেই, সেইটো সকলোৱে জানে। ইতিমধ্যে সকলোখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি দিলোঁ, আৰু ধৰক ভোট জলকীয়া আৰু অকণমান দিম বুলি ভাবিছোঁ, মানে অকণমান কম হ'ব যেন লাগিছে।
যিহেতু আচাৰ জ্বলা হ'লেহে খাই বেছি ভাল লাগে নহয়নে বাৰু। এতিয়া মই এই আচাৰখিনি এইটো কেৰাহীতে ৰাতিটো থৈ দিম, মানে মই সন্ধিয়া সময়তহে বনাইছোঁ। ৰাতিটো সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম, মাজে মাজে ৰ'দত দিম, ওপৰতে অকণমান মিঠাতেল দি থ'ম। বহু দিনলৈ এনেধৰণে সংৰক্ষণ কৰিম। কেনে লাগিলে ভিডিঅ'টো জনাব। আজিলৈ আহিছোঁ, বাই বাই।